অসম আৰক্ষীৰ ফালৰ পৰা চাফাই কৰ্মচাৰী নতুনকৈ যিখিনি পদ মুকলি হৈছে তাত এপ্লাই কৰিবলৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, অসম আৰক্ষীৰ ফালৰ পৰা চাফাই কৰ্মচাৰী নতুনকৈ যিখিনি পদ মুকলি হৈছে সেইখিনি পদত এপ্লাই কৰিবলৈ হ'লে যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাথাকে তেন্তে তেওঁ এপ্লাই কৰিব পাৰিবনে নোৱাৰে। এই ভিডিঅ'টো মই গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী অসম বন বিভাগ মিলাই নতুনকৈ 2350টা পদ মুকলি হৈছে। এইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আপোনালোকে 16 জানুৱাৰীলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাই কৰি দিয়ক। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে অসম আৰক্ষীৰ ফালৰ পৰা চাফাই কৰ্মচাৰী নতুনকৈ যিখিনি পদ মুকলি হৈছে তাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে এপ্লাই কৰিব পাৰিবলৈ নোৱাৰে। এতিয়া বহুতে আপোনালোকৰ কয় পাৰে আৰু বহুতে আপোনালোকক নোৱাৰে বুলি কয়। এতিয়া এই ভিডিঅ'টো মই আপোনালোকক সম্পূৰ্ণ প্ৰমাণ সহকাৰে জনাই দিম। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা চাফাই কৰ্মচাৰী নতুনকৈ যিখিনি পদ মুকলি হৈছে তাত যদি এপ্লাই কৰে তেন্তে আপোনালোকৰ মিনিমাম 1 ইয়েৰৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। আপোনালোকক মই স্ক্ৰীনত দেখাই দিছোঁ। আপোনালোকে যেতিয়া এপ্লাই কৰিব, মই এতিয়া আপোনালোকৰ এজনৰ যিটো লগ ইন আই ডি আৰু পাছৱৰ্ড সেই পাছৱৰ্ডটো বহুৱাই পেলাই মই আপোনালোকৰ এই ফৰ্মখন দেখাই দিছোঁ। আপোনালোকে চাওক, মই লগ ইন কৰাৰ পিছত আপোনালোকৰ এই পেজটো আহিছে যে চাফাই কৰ্মচাৰী এপ্লাই কৰিবলৈ। এতিয়া ইয়াত আপোনালোকক সুধিছে যে আপোনালোকৰ 1 ইয়েৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছেনে নাই। যদিহে মই য়েছ দি দিওঁ তেন্তে মই নেক্সট ষ্টেপলৈ যাব পাৰিম। এতিয়া মই ন' দি দিছোঁ। চাওক, আপোনালোকৰ ওপৰত দেখাই দিছে যে আপুনি এই পষ্টখিনিৰ কাৰণে ইলিজিবল নহয়। গতিকে যিসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই তেওঁলোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ কিছুমানে এনেকুৱা কৰি আছে, মোক বহুজনে কৈছে যে তেওঁলোকক আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে বুলি য়েছ দি দিছে। তাৰপিছত আপোনালোকৰ যিকোনো এটা পেজ আপলোড কৰি দিছে। ধৰি লওক আপোনালোকৰ কিবা এনে পেজ এখন আপলোড কৰি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দেখাই পেলাই আপোনালোকক আপলোড কৰি দিছে। তবে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন ছাবমিট হৈ গৈছে। কিন্তু আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড আহিব তাৰপিছত আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত আপোনালোক গোটেইখিনি ওলাই যাব। গতিকে আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে এনেই যিকোনো এটা পেজ দি পেলাই আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে বুলি য়েছ দি আপুনি এপ্লাই কৰে, তথাপিতো আপোনালোকৰ পিছত অসুবিধা হ'ব। গতিকে আপোনাৰ যদি নাই তেন্তে এপ্লাই নকৰিব আৰু যিসকলৰ আছে এপ্লাই কৰক। এনেই আপোনালোকে কাৰোবাৰ কথা শুনি আপোনালোকে নিজৰ যিটো বিপদ সেই বিপদটো মাতি নানিব। আৰু যদি আপোনালোকৰ আছে তেন্তে এপ্লাই কৰক, নাথাকিলে এপ্লাই নকৰিব। ধন্যবাদ।